নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে নতুনকৈ এটা চাকৰি আপডেট লৈছে। চাকৰিটো ওলাইছে আপোনালোকৰ আছাম পুলিচ চেলৰ পৰা। ইয়াতে দেখিবলৈ পাইছে আছাম পুলিচ চিভিল ডিফেন্স হোমগাৰ্ড ৰিক্ৰুইটমেণ্ট 2024 নটিছ আউট ফৰ 271 কনষ্টেবলছ ডেজাৰ্টছ। মানে আপোনালোকৰ 271টা পোষ্ট খালী হৈছে। ইয়াৰে কনষ্টেবল পোষ্ট আৰু ডেজাৰ্টৰ পোষ্ট খালী হৈছে। ইয়াতে এতিয়া যিসকল কেণ্ডিডেটে এলিজিবল আৰু ইণ্টাৰেষ্টেড তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যন নেম, মানে আপোনালোকৰ যিটো ইয়াত অৰ্গেনাইজেশ্যন নেম হ'ব এইটো ষ্টেট লেভেল আছাম পুলিচ বৰ্ড। আৰু যিটো আপোনালোকৰ ইয়াত লাষ্ট ডেট দিছে এপ্লাই কৰাৰ সেইটো 15 ফেব্ৰুৱাৰী 2024। আৰু ইয়াতে যিটো ভেকেঞ্চি হ'ব ভেকেঞ্চিটো টোটেল 271টা পোষ্ট ওলাইছে। আৰু যিটো পোষ্টৰ নেম সেইটো আপোনালোকৰ কনষ্টেবল আৰু ডেজাৰ্টৰ। আৰু ইয়াতে যিটো এপ্লিকেশ্যন মোড আছে এপ্লিকেশ্যনটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু কেটেগৰীটো আপোনালোকৰ ষ্টেট গভাৰ্ণমেণ্ট জব, মানে আপোনালোকে চাকৰিটো অসমতে কৰিব লাগিব, বাহিৰত কোনো কৰিব নালাগে। আৰু ইয়াৰ যিটো জব লোকেশ্যন এইটো আছাম বুলি দিছে ইয়াত চাওক। আৰু ইয়াতে অফিচিয়েল ৱেবছাইটটো আপোনালোকে ইয়াতে গৈ পিনি চেক আউট কৰিব পাৰিব। আপোনালোকৰ আৰু যিটো চেলেৰী পাৰ মান্থ সেইটো আপোনালোকৰ 14,000ৰ পৰা ষ্টাৰ্টিং হয় 60,500 টকালৈকে হ'ব। আৰু আপোনালোকৰ যিটো গ্ৰেড পে থাকিব গ্ৰেড পেটো আপোনালোকৰ 5,600কৈ থাকিব। আৰু আপোনালোকৰ ইয়াত যিটো নাম্বাৰ 1 পোষ্ট কনষ্টেবল গ্ৰেড 3 পোষ্ট হয় ইয়াতে 269টা পোষ্ট। আৰু ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চিবোৰ ভাগ কৰা হৈছে। UR কাৰণে আছে 82টা পোষ্ট, OBCৰ কাৰণে আছে 64টা পোষ্ট, STPৰ কাৰণে আছে 24টা পোষ্ট, আৰু SCৰ কাৰণে আছে 17টা পোষ্ট, আৰু STHৰ কাৰণে আছে 77টা পোষ্ট। টোটেল মানে আপোনালোকৰ ইয়াত কনষ্টেবলৰ যিটো পোষ্ট সেইটো আপোনালোকৰ 269টা পোষ্ট হ'ব। আৰু যদি আমি অকণমান তলতে যদি চাওঁ ইয়াত আছে 2 নম্বৰ পোষ্টটো আছে ডেজাৰ্টৰ, ইয়াত 2টা পোষ্ট আছে মাত্ৰ। কেটেগৰিজ ৱাইজ ইয়াৰ ভেকেঞ্চি ভাগ কৰা হৈছে। SC আৰু STHৰ কাৰণে SCৰ কাৰণে আছে এটা, আৰু HCHৰ কাৰণে আছে STHৰ কাৰণে আছে এটা, মানে টোটেল 2টা, অনলি 2টা পোষ্ট। আৰু আপোনালোকৰ ইয়াতে দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া। আৰু ইয়াতে চিটিজেনশ্বিপটো আপোনালোকৰ কেণ্ডিডেট মষ্ট বি ইণ্ডিয়ান চিটিজেন আৰু পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম, মানে আপোনালোকে অসমৰ হ'ব লাগিব স্থায়ী বাসিন্দা। আৰু ইয়াতে আপোনালোকৰ দিছে যিটো আপোনালোকৰ লোকেল যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ তাতে আপোনালোকৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড থাকিব লাগিব। আৰু আপোনালোকে ইয়াতে আছামিজ লেংগুৱেজটো জনা বাধ্যতামূলক। আৰু ইয়াতে দিছে এজ লিমিটটো যিসকল কেণ্ডিডেট 18ৰ পৰা 40 বছৰ তেওঁলোকে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াত এজ ৰিলেক্সেশ্যনো দিছে কেটেগৰী ৱাইজ। আপোনালোকৰ যিখিনি OBCৰ কাৰণে 3 বছৰ দিছে, আৰু STৰ কাৰণে দিছে 5 বছৰ, আৰু যিকেইটা SC কেণ্ডিডেট তেওঁলোকৰ দিছে 5 বছৰ। আৰু আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো দিছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ SSLC বিচাৰিছে, মানে মেক্সিমাম আপোনালোকে ইয়াতে 10 পাছটো হ'বই লাগিব। আৰু আপোনালোকৰ ইয়াতে আদাৰ্ছ কোৱালিফিকেশ্যনো বিচৰা হৈছে। আৰু ইয়াতে NCC বিচৰা হৈছে, আপোনালোকৰ এক্স ছাৰ্ভিচমেণ্টৰ তেনেকৈ নাইবা আপোনালোকে যিসকলে ইয়াত হোমগাৰ্ড কৰিছে তেওঁলোকৰ চাৰ্টিফিকেট থাকে সেইবোৰ বিচাৰিছে আপোনালোকৰ। আৰু NCC থাকিলে নহ'ব, NCC A টো বিচাৰিছে, A টো। আপোনালোকৰ ইয়াত যিটো এপ্লিকেশ্যন ফিজ থাকে আপোনালোকে ইয়াতে লাগিলে যিয়ে কেটেগৰী নহওক আপোনালোকে ইয়াতে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব, সম্পূৰ্ণ ফ্ৰী দিছে। আৰু আপোনালোকে ইয়াতে ফিজিকেল টেষ্টত হাইট চাইট এইখিনি দি দিয়া হৈছে। আপোনালোকৰ ইয়াতে যিটো হাইট হ'ব হাইটটো জেনেৰেল OBC MOBC SCৰ কাৰণে যিখিনি মেল কেণ্ডিডেটৰ কাৰণে 162.56 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু ইয়াতে যিসকল ফিমেল কেণ্ডিডেট ফিমেলৰ কাৰণে 154.94 চেণ্টিমিটাৰ দিছে। আৰু ইয়াতে যিসকল কেণ্ডিডেট STP আৰু STH যিসকল মেল কেণ্ডিডেট 160.2 চেণ্টিমিটাৰ, আৰু যিসকল ফিমেল কেণ্ডিডেট 152.40 চেণ্টিমিটাৰ। আৰু আপোনালোকৰ ইয়াতে যিটো ৰানিং হ'ব ৰানিংটো মেল কেণ্ডিডেটৰ কাৰণে দিছে 3200 মিটাৰ, মানে 3 কিলোমিটাৰ 200, আৰু টাইমটো দিছে 14 মিনিটছ। আৰু মেল কেণ্ডিডেটৰ কাৰণে ইয়াত যিটো লং জাম্প দিছে লং জাম্পটো আপোনালোকে 335 চেণ্টিমিটাৰ মাৰিব লাগিব, তেতিয়া কোৱালিফাই বুলি ধৰা হ'ব। আৰু আপোনালোকৰ ইয়াতে যে ফিমেল কেণ্ডিডেটৰ ৰানিংটো ফিমেল কেণ্ডিডেটে 1600 মিটাৰ, মানে 1 কিলোমিটাৰ 600 মাৰিব লাগিব। তাৰে আপোনালোকে 8 মিনিটত সোমাব লাগিব, তেতিয়া কোৱালিফাই বুলি ধৰা হ'ব। আৰু ইয়াত লং জাম্পটো ফিমেল কেণ্ডিডেটৰ মিনিমাম 244 চেণ্টিমিটাৰ মাৰিব লাগিব, তেতিয়াহে কোৱালিফাই বুলি ধৰা হ'ব। আৰু ডেছক্ৰিপশ্যনৰ লিংক থাকিব, ইয়াত ডেছক্ৰিপশ্যনত গৈ পিনি তলৰ লিংকটোত ক্লিক কৰিলে এনেকৈ এইটো পেজটো অ'পেন হ'ব। আৰু ইয়াতে তলত দেখিব পাব লাষ্টৰ ফালে একদমবাৰে অনলাইন এপ্লাই লিংক বুলি আছে, ক্লিক কৰি পিনি আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। তো আজিলৈ ভিডিঅ' ইমানে আছিলে। আহিব লগা ভিডিঅ'ত আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।